ওয়েলকাম টু মাই ইউটিউব চ্যানেল এইচআর এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম গোলাঘাট জিলাৰ ইংলিছৰ ৰিভিজনাৰী এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰখন এতে যি 45টা এমসিকিউ আছে সেইখিনি আমি চাম লগতে কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিছে সেইখিনি আমি আলোচনা কৰিম তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা তোমালোকৰ মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে প্ৰিবোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰবোৰ সলিউশন কৰা খুবই ইম্পৰ্টেন্ট হয় 1 number question to ki koise so the frozen poles mentioned in the story a letter to god refer to eta so jitu frozen poles ase hetu ki bujaise hetu hoise tomar the hailstones hetu tomar a number option to correct option hobo 2 number question to saba after reading Lanzo's second letter to god the postmaster might have been disappointed প্রথমবার তোমার 70 পেসেজ দিছিল তার পিছতো যেতি আকো লেটার লিখিছিল তেতিয়া তোমার পোস্টমাস্টার জনে লেটারটো চাই তোমার কি হয়েছিল ডিসঅ্যাপয়েন্টেড হয়েছিল তোমার এটো বি অপশনটো কারেক্ট অপশন হবো 3 নাম্বার কোশ্চেনটো চাবা 3 নাম্বার কোশ্চেন অ্যাসারশন রিজনিং এর কোশ্চেন হয় ল্যান্সো ওয়াজ সেড আফটার রিসিভিং দ্য লেটার ফ্রম দ্য গড এটো কারেক্ট হয় কিহর কারণে সেড হয়েছিল কারণ 70 পেসেজ পাইছিল খুঁজিছিল 100 পেসেজ কিন্তু পাইছিল 70 পেসেজ সেই কারণে সেড হই আছিল রিজন কি দিছে সোয়া হি রিসিভড লেস মানি দেন হি হ্যাড আস্কড ফ্রম গড সেই কারণে তো সেড হয়েছিল তো এটা আমার অ্যাসারশন রিজন দুইটা কারেক্ট হবো লগতে রিজনটো সেশনের শুদ্ধ ব্যাখ্যাও হবো এ নাম্বার অপশনটো কারেক্ট অপশন হবো 4 নাম্বার কোশ্চেনটো চাবা ইন দ্য কনটেক্সট অফ নেলসন ম্যান্ডেলা লং ওয়াক টু ফ্রিডম ম্যান্ডেলা রেফার্স লিবার্টি নিউ বর্ন বিকজ কিহৰ কাৰণে নিউ বর্ন বুলি কৈছিল কারণ ইট হ্যাড রিসেন্টলি বিন অ্যাটেইনড উইথ লটস অফ স্ট্রাগল এটা তোমার বি অপশনটো কি হবো কারেক্ট অপশন হবো 5 নাম্বার কোশ্চেনটি চাবা কি কৈছে the system of racial domination has been replaced by a system that recognize the rights and freedom of all people eto b option to correct option hobo 6 number question to saba eto milabole dise 6 number to eto sa tomar resilience mane tomar ki hoy the ability to deal with any kind of hardship eto tomar 2 number logot milibo to 1 to ahibo 2 logot eto nohoy তো এটা অপশনে আছে 1 to 2 লগত এটো এই নম্বৰ অপশনতে আছে 2 নম্বৰটো আহিব 4 ৰ লগত প্ৰফাউণ্ড মানে ডিপ এণ্ড ষ্ট্ৰং তাৰ পিছত 3 to 1 নম্বৰত আহিব মানে তোমাৰ ডিসপাইট মানে হৈছে তোমাৰ হ্যাজ এ ভেৰি লো অপিনিয়ন অফ আৰু তোমাৰ এটো ইনএভিটেবলি মানে হৈছে তোমাৰ আনএভয়েডলি তো তোমাৰ এটো 4 to 3 নম্বৰক মিলিব এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 7 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে কি কৈছে Suppose you are planning a family trip to Coorg and want to indulge in some adventure activities. Which of the following would you choose? Water sports in the Caribbean. Kaveri. So B option to ki hobo? Here correct option hobo. Tar pisot 8 number question to saba. 8 number ki koise? What is the effect of monsoon on tourism in Coorg according to text? Eto tomar যেটো কুৰ্গ আছিল সেই কুৰ্গৰ যেটো এডভান্সাৰ যেটো সিজন আছিল সেই সিজনত মনসুনত তোমাৰ কি কি প্ৰবলেম দিছে হেটো আমাক খুদিছে তো ইট কিপস অ্যাওয়ে ভিজিটৰ্স হয়নে এটো তোমাৰ সি অপশনটো কারেক্ট অপশন হ'ব 9 নম্বৰ কোৱেশ্চনটো চাবা কি কৈছে which of the following words can be substitute the underlined word in the above sentence এতে সো the air breathes of invigorating coffee এটো সব যেটো তোমার ইনভাইগোরেটিং আছে হেতু মানে কি এটো তোমার হইছে রিভাইটালাইজিং বি অপশন টু কারেক্ট অপশন হবো 10 নাম্বার কোশ্চেনটো চাবা Assam has the largest concentration of plantation in the world who is the speaker here এই কথাটো কোনে কৈছিল রাজবীরে কৈছিল এ নাম্বার অপশন টু কারেক্ট অপশন হবো 11 নাম্বার কোশ্চেনটো চাবা the second flash as mentioned in the tea from Assam refers to এটা যেটো সেকেন্ড ফ্লাশ আছে হেতু কি হক বুজাইছিল হেতু আমাক খুদিছে তো এটো আছিল দা স্প্রাউটিং পিরিয়ড অফ টি লিভস এটো বি অপশনটো কারেক্ট হ'ব 12 নম্বৰ কোশ্চনটো চাবা 12 নম্বৰ কোশ্চনত কৈছে টেল মি অ্যানাদার আই স্কোপড Pranjal which of the following best describes Pranjal's reactions to Rajbir's knowledge about tea কি আছিল হেতু মকেরি ডি অপশনটো কারেক্ট অপশন হ'ব 13 নম্বৰ কোশ্চনটো চাবা At a pick out the statement that shows Valli as a sensible girl. Eto Valli did not accept the conductor's offer to buy her a drink. Eto tomar A number option to correct option hobo. 40 number question to saba 40 number ki koise
According to the prose piece, Madam writes the bus Valli gathered information about the bus journey. ক'ৰ পৰা তোমাৰ কি ইনফৰমেশ্যনবোৰ গেদাৰ কৰিছিল বা একাত্ৰা কৰিছিল এইটো বাই লিচেনিং দ্য কনভাৰজেশ্যন অফ আৰ নেইবাৰ্ছ এণ্ড ৰেগুলাৰ পেচেঞ্জাৰ্ছ এইটো তোমাৰ কি হয় কাৰেক্ট হয় আৰু বাই কুৱেশ্যনিং দ্য পিপুল হু she thought knew about the bus journey এইটো 3 নম্বৰ কাৰেক্ট হ'ব গতিকে 1 and 3 বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 15 নম্বৰ কুৱেশ্যনটো চাবা চুজ দ্য কাৰেক্ট ৰাইমিং ৱৰ্ড অফ দ্য ফলোয়িং এইটো কেক গ্ৰাছ কাৰ্ছ এণ্ড এইডছ এই গোটেইকেইটা ৰাইমিং ৱৰ্ড সুধিছে এই গোটেইকেইটা ৰাইমিং কেকত টু ৰেগ হ'ব গ্ৰাছ টু পাছ হ'ব কাৰ্ছ টু ষ্টাৰ্ছ হ'ব আৰু এইডছ টু ভিলেজ হ'ব চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো চাবা 16 নম্বৰত কি কৈছে what does the poet of the ball poem mean by money is external তো মানি এক্সটাৰ্নেল কিহৰ কাৰণে কৈছিল কাৰণ মানি ক্যান বাই অনলি মেটেৰিয়েলিষ্টিক থিংছ এইটো সি অপশ্যনটো কাৰেক্ট হ'ব 17 নম্বৰ কুৱেশ্যনটো চাব what does the speaker reaction to the boy loss of the ball reveal about human nature humans are deeply affected by loss of struggle to cope এইটো তোমাৰ সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 18 number question to saba 18 number question of কৈছে the small boy in the ball poem is experiencing to realization b option to correct hobo 19 number question to saba Amanda is supposed to look at her mother when she is talking to Amanda to b option to correct option hobo 20 number question to ki কৈছে saba ete কৈছে Amanda uses the word without a care tranquil and rare to describe a life like Rapunzel তোমার বি অপশনটো কারেক্ট অপশন হ'ব 21 number in the point the tale of Custard the dragon Custard silently listened to all the pets and agreed that everyone was কি braver than him বি অপশনটো ইয়াৰে কারেক্ট অপশন হ'ব 22 number question to চাবা in the poem Animals what does the poet admire the most about animals the ability to be simple and self-satisfied to C option to correct option hobo 23 number question to saba the knocking was repeated by whom was the knocking made to waiter tomar knock korisil B option correct hobo here is to or ase hetu saba what was the piece of evidence found against Horace Denby eto tomar globes asil eto B option correct hobo same option e correct hoy jodi or dia thake tar pisot 24 number question to soy statement based question hoy ইয়াতে তোমাৰ কি কৈছে অজিবল হ্যাড দ্য এবিলিটি টু ক্ৰিয়েট ইনষ্টেণ্ট ষ্টৰিজ এইটো কাৰেক্ট হয় তো ইণ্টেলিজেণ্ট আছিল বহুত আৰু অজিবল হ্যাড এন এক্সিলেণ্ট প্ৰেজেন্স অফ মাইণ্ড বিকজ হি ৱাজ এ সিক্ৰেট এজেণ্ট এইটো কাৰেক্ট হয় গতিকে বহুত ষ্টেটমেণ্ট কাৰেক্ট হ'ব চি অপশ্যনটো কাৰেক্ট হ'ব আৰু অৰ্ডাৰ দিছে চোৱা অৰ্ডাৰ ষ্টেটমেণ্টত কি কৈছে ইয়াতে হৰেছ ডেনবি ৱাজ চিটেড বাই এ বিউটিফুল উইমেন এইটো কাৰেক্ট হয় আৰু হৰেছ ডেনবি ৰবড ফৰ হিজ সাৰ্ভাইভেল গতিকে এইটো কাৰেক্ট হ'ব গতিকে বহুত ষ্টেটমেণ্ট কাৰেক্ট হ'ব ইয়াৰো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 25 নম্বৰ কুৱেশ্যনটি চাবা 25 নম্বৰ কুৱেশ্যনত কি কৈছে এতে which of the following is appropriate regarding Ozibul's character while handling the critical situation with Max he is calm and clever B option correct option হ'ব or to চাবা how does Horace's characters contribute to his downfall his arrogance and overconfidence to B option to correct option hobo 26 number question to saba in the story footprint without feet Griffin wear bondages to outline his castle face to B option to correct option hobo or to saba statement dise yate New Mullion was a beautiful town eto to nohoy aru Oliver Lutkins was a কনমেন এইটো তোমাৰ কাৰেক্ট হয় গতিকে ষ্টেটমেণ্ট 1 টু ফলছ হ'ব আৰু ষ্টেটমেণ্ট 2 টু ট্ৰু হ'ব এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 27 নম্বৰ কুৱেশ্যনটি চাবা 27 নম্বৰ কুৱেশ্যনত কৈছে ইয়াতে সিকুৱেন্স দ্য ফলোয়িং ইনচিডেণ্ট ইজ নেৰেটেড ইন দ্য চেপ্টাৰ ফুটপ্ৰিণ্ট উইদাউট ফিট বাই H.G. Wells আচ্ছা এইটো তোমাৰ চিৰিয়েল কৰিব লাগে তো ইয়াৰে তোমাৰ টু বয়েজ চ' মডি ফুটপ্ৰিণ্টছ অন দ্য ষ্টেপছ এণ্ড এ হাউচ ইন লণ্ডন এইটো আহিব ফাৰ্ষ্ট তো 1 টু ফাৰ্ষ্ট আহিব আচ্ছা 1 টু ইয়াতে আছে আৰু ইয়াতে এই দুটাত নাই গতিকে এই দুটা কাটি দিয়া তাৰপিছত আহিব গ্ৰিফিন সেট ফায়াৰ টু দ্য লেণ্ডলৰ্ডছ হাউচ টু টেক ৰিভেঞ্জ এইটো আহিব 2 নম্বৰত তো তোমাৰ প্ৰথমটো 2ত আহিব ইয়াতেও আছে
তাৰপিছত আহিব মিষ্টাৰ হল এণ্ড মিছেছ হল ইনভেষ্টিগেটেড দ্য চাইণ্টিষ্ট ৰুম, এইটো আহিব, গতিকে 4টো আহিব। তো ইয়াতে আছে, তো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত আহিব 3 নম্বৰটো, জিফিন ষ্টল হাউচ কিপিং মানি ফ্ৰম দ্য ক্লেগেৰমেণ্টছ ষ্টাডি, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াতে তোমাৰ অৰ যিটো অপশ্যন আছে সেইটোৰো তোমাৰ এ নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব। চ' দ্য কাৰেক্ট অপশ্যন দেট ৰিপ্ৰেজেণ্টছ দ্য অৰ্ডাৰ ইন হুইচ দ্য হেড ড্ৰাইভাৰ took the young lawyer apparently to find Lutkins at the different places. তো এইটো তোমাৰ এই নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব। গ্ৰে, ফ্ৰিটজ, গাস্টাভ, অলিভাৰ, স্মাৰ্টাৰ, এই নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 28 নম্বৰ কুৱেশ্যনটো চাবা, why does Mrs. Hall find the scientist eccentric? কিহৰ কাৰণে eccentric বিচাৰি পাইছিল? because she looked weird with odd appearance, এইটো তোমাৰ বি অপশ্যন কাৰেক্ট হ'ব। ইয়াতে তোমাৰ অৰ যিটো আছে সেইটোৰো বি অপশ্যনে কাৰেক্ট হ'ব। why do you think the young lawyer from the law firm rejoiced on the receiving order to get new million? because he hated the dark ways of the city, বি অপশ্যন কাৰেক্ট হ'ব। 29 নম্বৰটো চাব, there are some rules in the Indian Army, hard and fast, এইটো চি অপশ্যন কাৰেক্ট হ'ব। আৰু 30 নম্বৰ কুৱেশ্যনটোত কি কৈছে চাবা, আইডেণ্টিফাই দ্য এৰৰ এণ্ড মেক দ্য কাৰেকশ্যন ইন দ্য ফলোইং চেণ্টেন্স, ইচ অফ দেম ৱেৰ ৰিৱাৰ্ডেড, ইয়াতে তোমাৰ ইচ অফ দেম ৱেৰ ৰিৱাৰ্ডেড, ইয়াতে তোমাৰ দেম আছে আৰু ইচ অফ দেম হ'লে তোমাৰ ৱেৰ নহতো ৱাজ হ'ব লাগিছিল, কাৰণ ইয়াতে তোমাৰ ইচ অফ দেম মানে ইয়াতে এজনক বুজাইছে, বহুত কেইজনৰ মাজত এজন এজনকৈ বুজাইছে, তো মানে প্ৰত্যেককে দিয়া বুজাইছে, তো তোমাৰ প্লুৰেল হ'লেহে ৱেৰ হয়, তো ইয়াতে ছিংগল বুজাইছে তো ৱাজ হ'ব, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 31 নম্বৰটো চাবা, আইডেণ্টিফাই দ্য কাৰেক্ট চিন্থেচাইজড চেণ্টেন্স অফ দ্য ফলোয়িং টু চেণ্টেন্সেছ ৱেৰ হেজ হি গন, ডু ইউ ন' ইট, এইটো তোমাৰ কম্বাইন কৰিব লাগে, তো ডু ইউ ন' ৱেৰ হি হেজ গন, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 32 নম্বৰ কুৱেশ্যনটো চাবা, 32 নম্বৰ কুৱেশ্যনটোত কি কৈছে, আইডেণ্টিফাই দ্য কাৰেক্ট পেয়াৰ অফ প্ৰিপজিশ্যন টু ফিল দ্য ব্লেংকছ, দ্য ওল্ড লেডি পাৰ্চিষ্টেড ডেছ ৱাকিং টু দ্য মাৰ্কেট ইনষ্টিড, এইটো ইনষ্টিড অফ আহিব, ইয়াতে ইনষ্টিড অফ হ'ব, তো ছেকেণ্ডটো অফ হ'ব আৰু ইয়াতে পাৰ্চিষ্টেড অন ৱাকিং, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, ইয়াতে অন আহিব আৰু ইয়াতে অফ হ'ব। 33 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে শ্ব'জ দ্য কাৰেক্ট ছাফিক্স টু কমপ্লিট দ্য ৱৰ্ড গ্ৰেট, তো তোমাৰ গ্ৰেটটো ছাফিক্স লগাবলৈ দিছে, তো গ্ৰেটেষ্ট হ'ব, তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 34 নম্বৰ, বেংগালুৰু ইজ এন ডেছ চিটি ইন ইণ্ডিয়া, বেংগালুৰু তোমাৰ কি চিটি আছিল, এইটো ইণ্ডাষ্ট্ৰিয়েল চিটি, এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 35 নম্বৰ কুৱেশ্যনটো চাবা, 35 নম্বৰত কি কৈছে, দ্য পেচিভ ফৰ্ম অফ হি প্ৰমিছড মি এ প্ৰেজেণ্ট ইজ, হি প্ৰমিছড মি এ প্ৰেজেণ্ট, আই ৱাজ প্ৰমিছড এ প্ৰেজেণ্ট বাই হিম, এইটো ডি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 36 নম্বৰ কুৱেশ্যনটো চাবা, 36ত কি কৈছে, আই ডেছ ফৰ এন আৱাৰ ৱেন ইট ছাডেন ষ্টাৰ্টেড টু ৰেইন, তো এইটো হেড বিন ৱাকিং, এইটো চি অপশ্যন কাৰেক্ট হ'ব। 37 নম্বৰটো চাবা, ইয়াতে কি কৈছে, আইডেণ্টিফাই দ্য কাৰেক্ট কুৱেশ্যন টেগ টু ফিল ইন দ্য ব্লেংক, লেট আছ গ' দিয়াৰ, তো শ্বেল উই, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 38 নম্বৰটো চাবা, ইয়াতে কৈছে শ্ব'জ দ্য কাৰেক্ট ফৰ্ম অফ ইনডাইৰেক্ট নেৰেশ্যন ফ্ৰম দ্য ডাইৰেক্ট ফৰ্ম, এইটো ডাইৰেক্টত আছে ইনডাইৰেক্টত নিব লাগে। ৰাম ছেইড টু মি ইফ আই হিয়াৰ এনি নিউজ আই উইল ফোন ইউ, মানে মই তোমাক কল কৰিম যদি কিবা নিউজ মই শুনা পাওঁ, তো এইটো ৰামেন টল্ড মি দেট ইফ হি হাৰ্ড এনি নিউজ হি উড ফোন মি, তো ডি অপশ্যন কাৰেক্ট হ'ব। 39 নম্বৰ চোৱা, শ্ব'জ দ্য কাৰেক্ট ডিটাৰমিনাৰ্ছ, ইউ মে হেভ অফ দ্য 4 এপলছ, এতিয়া 4 এপলছৰ কথা কৈছে, এনি অফ দ্য 4 এপলছ, এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব, ইউ হেভ মে এনি অফ দ্য 4 এপলছ, চাৰিটাৰ পৰা যিকোনো এটা তোমাৰ থাকিব পাৰে, তো এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব। 40 নম্বৰ কুৱেশ্যনটো লৈ ইয়াতে এটা পেছেজ দিছে, তোমালোকে পঢ়ি ল'বা, স্ক্ৰীনশ্বট মাৰি ৰাখা, আৰু ইয়াতে 40 নম্বৰ কুৱেশ্যনটো আলোচনা কৰাৰ আগতে তোমালোকৰ যদি ছায়েন্সৰ ছ'চিয়েল ছায়েন্স আৰু এছামিজ এই তিনিটা ছাবজেক্টৰ যদি ই বুক লাগে, তো
তোমালোকে ইবুক ল'ব পাৰিবা। ইবুকত তোমালোকে কি পাবা, MCQ পাবা, লগতে ইনসাইট কুৱেশ্যন পাবা, আৰু তাৰপিছত তোমালোকে পাবা 100% টেক্সচুৱেল এনচাৰ। যেহেতু সময় একেবাৰেই নাই, গতিকে তোমালোকে লৈ ল'ব পাৰা, লিখাৰ দৰকাৰ নহ'ব। তোমালোকে PDF আকাৰে পাই যাবা, একেবাৰে কম দামতে তোমালোকে পাই যাবা, লৈ ল'ব পাৰা। আৰু বহুত ইম্পৰ্টেণ্ট হয়, 100% তোমাৰ কনচেপশ্যন তাতে ইনক্লুড কৰা আছে, তোমালোকে লৈ ল'ব পাৰা। 40 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে উইথ দ্য ৰেফাৰেঞ্চ টু দ্য গিভেন পেছেজ চুজ দ্য ৱৰ্ড হেভিং দ্য সেম মিনিং এজ ইয়ং অফ এ কাউ। এইটো কি বুলি কয়? ইয়ং অফ এ কাউ তোমাৰ কাফ বুলি কয়। এইটো চি অপশ্যনটো, এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 41 নম্বৰ কুৱেশ্যনটো চাবা। একৰ্ডিং টু দ্য পেছেজ দ্য ড্ৰাইভাৰ চাউণ্ডেড দ্য হৰ্ণ বিকজ, কিহৰ কাৰণে বজাইছিল হৰ্ণটো? হি ৱান্টেড টু ড্ৰাইভ এৱে দ্য ইয়ং কাউ। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আৰু এটা তোমাৰ ইয়াতে পেছেজ আছে, তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখা, পঢ়ি ল'বা। মই ডাইৰেক্টলি প্ৰশ্নত আহিছোঁ। 42 নম্বৰ কুৱেশ্যনটো চাবা। তোমাৰ এইটো চাৰ্ট দিয়া আছে। 42 নম্বৰ কুৱেশ্যনত কৈছে হুইচ ষ্টেট হেড দ্য হাইষ্ট পাৰ্চেণ্টেজ অফ এনাৰ্জি কনজাম্পশ্যন ফ্ৰম দ্য সোলাৰ এনাৰ্জি ইন 2022। এইটো আছিল কেলিফৰ্ণিয়া। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আৰু 43 নম্বৰ কুৱেশ্যনটো চাবা। এৰেঞ্জ দ্য ষ্টেট ইন ডিচেণ্ডিং অৰ্ডাৰ অফ দিয়াৰ সোলাৰ এনাৰ্জি কনজাম্পশ্যন। তো এইটো এই নম্বৰটোৱে কাৰেক্ট হ'ব। কেলিফৰ্ণিয়া, ফ্লৰিডা, টেক্সাছ আৰু নিউয়ৰ্ক, এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 44 নম্বৰ, বেছড অন দ্য ডেটা প্ৰভাইডেড হুইচ ষ্টেটমেণ্ট ইজ ট্ৰু? কেলিফৰ্ণিয়া কনজিউমছ মোৰ সোলাৰ এনাৰ্জি দেন টেক্সাছ। এইটো চি অপশ্যন কাৰেক্ট হ'ব। আৰু 45 নম্বৰ কুৱেশ্যনটো চাবা। হুইচ ৱৰ্ড ফ্ৰম দ্য পেছেজ মিনছ দ্য ইউটিলাইজেশ্যন অফ দ্য ইকনমিক গুডছ টু ছেটিছফাই নিডছ। এইটো কনজাম্পশ্যন। তো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল 45টা MCQs। তোমালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছা, তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকৰ কিমানটা কাৰেক্ট হ'ল। আৰু ইয়াৰে যিবোৰ লং কুৱেশ্যন আছে, লং কুৱেশ্যনখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। লং কুৱেশ্যনখিনি কিন্তু প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকে ভাল নম্বৰ পোৱাৰ কাৰণে। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল, ছায়েন্সৰো বহুতকেইটা কুৱেশ্যন পেপাৰ মই চলিউশ্যন কৰি দিছোঁ, মেথছৰো দিছোঁ, তোমালোকে সেইবোৰ চাই ল'বা, ইম্পৰ্টেণ্ট হয়। ভাল নম্বৰ কেৰি কৰাৰ কাৰণে এইবোৰ প্ৰেক্টিছ কৰাটো অত্যন্তই গুৰুত্বপূৰ্ণ হয়। আৰু তোমালোকে এজ এ এক্সাম হিচাপে তোমালোকে এইবোৰ ছল্ভ কৰিবা। তো আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।